মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিভিন্ন সময়ত মই মাৰ্গেৰিটালৈ আহিছোঁ, পঞ্চায়ত নিৰ্বাচনত, যোৱা বিধানসভা নিৰ্বাচনত, আৰু কাষত লাগি থকা যিখিনি সমষ্টিবোৰ আছে, তিনিচুকীয়া, মাকুম, ডুমডুমা, তাতো গৈছোঁ মই। বিভিন্ন সময়ত বিভিন্ন সভা সমিতিত মই ভাগ লৈছোঁ। কিন্তু সঁচাকৈ ক'ব লাগিব কি এতিয়ালৈকে যিমানবোৰ সভাত মই ভাগ লৈছোঁ তিনিচুকীয়া জিলাত, আজি মাৰ্গেৰিটাৰ এই সভাটো আটাইতকৈ সুন্দৰ সভা। মোৰ ফালৰ পৰা সকলোকে মই পুৰস্কাৰ দিছোঁ। ইমান সহজ নহয়। আপোনালোকৰ ইয়াৰ বিধায়ক নাই, জিলা ভিতৰত বিধায়ক নাই, আপোনালোকৰ ইয়াত সাংসদ নাই। কষ্ট, আৰু কষ্ট প্ৰতীক হৈছে মাৰ্গেৰিটা কংগ্ৰেছৰ বিষয়াসকল। যিদৰে আপোনালোকে লাগি আছে, ভাঙি পৰা নাই, এৰি দিয়া নাই, কংগ্ৰেছৰ চিনটো আপোনালোকে ধৰি ৰাখিছে, তাৰ বাবে আপোনালোকে এজন এজন কংগ্ৰেছৰ যোদ্ধা। আৰু আগন্তুক দিনত এনেদৰে যোদ্ধা হিচাপে যুঁজিব লাগিব, যিহেতু জানে যে আপোনালোকৰ ইয়াৰ স্থানীয় বিধায়ক মাত্ৰ টকা বল আৰু বহুবলৰ ওপৰত তেওঁৰ নিৰ্বাচন খেলে। মাত্ৰ টকা বল আৰু বহুবল। তেওঁলোকে যিদৰে এই অঞ্চলত কাম কৰিব লাগে, গাঁৱৰ ভিতৰত উন্নয়ন কৰিব লাগে, ৰেলৰ সমস্যা সমাধান কৰিব লাগে, উচ্চ শিক্ষাৰ কামবোৰ কৰিব লাগে, সেইখিনি তেওঁলোকে কৰা নাই। সেইকাৰণে এইবাৰ মাৰ্গেৰিটা অঞ্চলৰ ৰাইজে একগোট হৈ ক'ব লাগিব যে এইবাৰ বিজেপিক আমি ইয়াৰ পৰা বিদায় দিম। আৰু যিদৰে আপোনালোকে ইয়াত একত্ৰিত হৈ মাৰ্গেৰিটাৰ পৰা বিজেপিক বিদায় দিব, একেদৰে আমি গোটেইবোৰ দিছপুৰত আমি বিজেপিক আমি বিদায় দিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিম। আজি মাৰ্গেৰিটালৈ আহি মোক কৈ আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মোৰ প্ৰয়াত পিতৃৰ কথা, আৰু বিশেষকৈ মাৰ্গেৰিটালৈ আহি মোৰ প্ৰয়াত পিতৃৰ কোৱা এটা কথা মোক বিশেষভাৱে মোক মনত পৰে। সেয়া হ'ল যে তেওঁ সদায় কৈছিল যে অসম হ'ল মিনি ইণ্ডিয়া, অসম মিনি ভাৰত হয়। ইয়াত ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা, বিভিন্ন ঠাইৰ পৰা অহা মানুহবোৰ আপোনালোকে অসমৰ ভিতৰত দেখা পাব। অসম দৰে প্ৰদেশ ভাৰতৰ ভিতৰত দেখা নাপাব। আজি ইয়াত বিভিন্ন ঐতিহাসিক সামাজিক কাৰণৰ বাবে আমাৰ এই মিনি ইণ্ডিয়াৰ ভিতৰত মাৰ্গেৰিটা এটা ডাঙৰ প্ৰতীক। ইয়াত আমাৰ গোৰ্খা মানুহ আছে, বঙালী মানুহ আছে, অসমীয়া মানুহ আছে, মৰাণ মানুহ আছে, মটক মানুহ আছে, টাইফাকে মানুহ আছে, টাই চিংফো মানুহ আছে, মিচিং মানুহ, বড়ো মানুহ, সোণোৱাল কছাৰী মানুহ, আদিবাসী মানুহ, হিন্দী স্পিকিং মানুহ, গোটেইবোৰ আপোনাৰ ভাৰতৰ বিভিন্ন আমাৰ ফুলনি আপোনালোকে মাৰ্গেৰিটাৰ ভিতৰত দেখা পাব। আৰু বন্ধু তিৰ্কী ডাঙৰীয়া কৈছে যে এই মিনি বাগিচা যদি আমি ধৰি ৰাখিব লাগে, তেতিয়া সকলোকে সমান মৰম, সকলোকে সমান সন্মান দিব লাগিব। কিন্তু দুখ লাগে তেওঁলোকৰ কোৱাৰ দৰে আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী তেওঁ আমাৰ সমাজৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰে। কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা জাতিৰ নামত, কেতিয়াবা জনজাতিৰ নামত, কেতিয়াবা উজনি নামনি নামত, কেতিয়াবা ব্ৰহ্মপুত্ৰ বৰাকৰ মাজত। উদাহৰণ চাওক, ক'ত ক'ত তেওঁলোকৰ অহাৰ পিছত ক'ত ক'ত সংঘাত হোৱা নাই। অলপ দিন আগতে দেখিলোঁ কেনেদৰে কাৰ্বি অনা কাৰ্বিৰ মাজত হ'ল, কেতিয়াবা মিচিং অনা মিচিং মাজত, কেতিয়াবা নেপালী আৰু আহোমৰ মাজত। মাত্ৰ সংঘাত, সংঘাত যে এই ৰাজনীতি আমি এবাৰ শেষ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ সুযোগ্য ব্যক্তি নহয়, তেওঁৰ যোগ্যতা নাই। আজি গুৱাহাটী হাইকোৰ্টৰ পৰা জাননী গৈছে মুখ্যমন্ত্ৰীলৈ যে
যে আপোনালোকে আইন বিৰোধী কথাবোৰ কয়, ঘৃণামূলক কথাবোৰ কয়। এনেকুৱা দেশৰ ভিতৰত মুখ্যমন্ত্ৰী দেখা পাইছেনে যিজনে মাত্ৰ নিজৰ চিন্তা কৰে, যিজনে মাত্ৰ নিজৰ ঘৰৰ উন্নয়নৰ বাবে চিন্তা কৰে, মাত্ৰ নিজৰ পৰিয়ালটো আৰু ধনী হোৱাটো বিচাৰে, মাত্ৰ নিজৰ ল'ৰা নামত আৰু সি ধনী হওক, সেয়া তেওঁলোকৰ কামনা। সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি আমি কিছু তথ্য ওলাবলৈ চেষ্টা কৰিলোঁ আৰু আমি নিজে অবাক হ'লোঁ যে দেখা পালোঁ যে একে ঘৰৰ ভিতৰত একে পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত 12,000 বিঘা মাটি আছে। 12,000 বিঘা মাটি কাৰ নামত আছে জানেনে? কাৰ কথা কৈ আছে? বীৰ লাচিতে কৈছিল দেশতকৈ মামা ডাঙৰ নহয়। আজি তাৰিখত বীৰ অসমীয়াই কৈছে দেশতকৈ মামী ডাঙৰ নহয়। আমাৰ বাগানৰ আইসকল আহিছে, বাগানৰ আইসকলৰ অৱস্থা চাওক। পেটত গামোচা মাৰি তেওঁলোকে ৰাতি শুবলগীয়া হয়। বাগান এটা পিছত এটা বন্ধ হৈ গৈছে। PFৰ পইচা ওলাই আমাকে দিবলৈ বিচাৰে। ল'ৰা ছোৱালীৰ পঢ়ি থকা স্কুলবোৰ বন্ধ, ৰাস্তাত বেয়া, যাবলৈ বাছ নাই। চাৰিওফালে এতিয়া মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হৈছে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত। আৰু তেওঁলোকে কি কৰিছে? বাগানৰ ভিতৰত যেনেকুৱা অৱস্থা, ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা ড্ৰপ আউট কৰিছে, মাৰপিট বাঢ়ি গৈছে, ড্ৰাগছৰ সমস্যা বাঢ়ি গৈছে, সেয়া লৈ তেওঁলোকৰ কোনো চিন্তা নাই। পৰিয়ালৰ নামত ঠাই ঠাই বাগান কিনি আছে, পৰিয়ালৰ নামত বিভিন্ন ঠাইত বাগান কিনি আছে। আজি এনেকুৱা অৱস্থা, এনেকুৱা এজন অহংকাৰী মানুহ দেখা পাইছেনে? এই তিনিচুকীয়া জিলাত আমাৰ মৰাণ মানুহবোৰ ওলাই আহি ক'লে যে আমাক জনজাতিকৰণ লাগে। মটক মানুহ ওলাই আহি ক'লে আমাক জনজাতিকৰণ লাগে। চাহ শ্ৰমিকসকল ওলাই আহিল আৰু ক'লে আমাক জনজাতিকৰণ লাগে। কোচ ৰাজবংশীসকলে, আহোমসকলে, চুতীয়াসকলে সকলে ওলাই আহি ক'লে আমাক জনজাতিকৰণ লাগে। আৰু মুখ্যমন্ত্ৰীয়ে ক'লে নহ'ব, বিধানসভা নিৰ্বাচনৰ আগত নহ'ব, নিজে তেওঁ ঘোষণা কৰি দিলে। আমাৰ কি অসমৰ 6 জনগোষ্ঠী এনেদৰে চুপচাপ বহি থাকিব নেকি? আমাক নিজৰ জনজাতিকৰণ লাগে নে নালাগে? জনজাতিকৰণ লাগে নে নালাগে? তো এই জনজাতিকৰণৰ ৰাস্তাত আটাইতকৈ ডাঙৰ কাঁইট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ আছে, তেওঁ আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে। তেওঁ জনগোষ্ঠী বিৰোধী, খিলঞ্জীয়া বিৰোধী, জনজাতি বিৰোধী মানুহ। নিজে মুখ্যমন্ত্ৰী হ'ল কেনেকৈ মনত পেলাওকচোন। 2016 চনত যেতিয়া বিজেপিৰ চৰকাৰ আহিল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হৈছিল, জনজাতি এগৰাকী নেতা। 21ত বিজেপি দল আকৌ জিকিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে নিজৰ স্বাৰ্থৰ বাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই নিজে মুখ্যমন্ত্ৰী হ'ল। আৰু জনজাতিৰ কাৰণে কি কৰিলে? মিচিং, বড়ো, ৰাভা, কাৰ্বি কাৰণে কি কৰিলে? একো কৰা নাই। বিপৰীত তেওঁ 40,000 বিঘা মাটি জনজাতিসকলৰ আদানী, আম্বানী আৰু পতঞ্জলি আৰু বাবা ৰামদেৱক বিক্ৰী কৰি দিলে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে, আমাৰ খিলঞ্জীয়া মানুহ কেতিয়াও ভূমি পট্টা নাপায়। আপোনালোকে আজিয়ে লিখি ৰাখক। যদি ভূমি পট্টা লাগে, যদি ভূমি অধিকাৰ লাগে, যদি আমি নিজৰ জনজাতিসকলক সুৰক্ষিত ৰাখিবলৈ বিচাৰোঁ, খিলঞ্জীয়া মানুহৰ হাত শক্তিশালী কৰা বিচাৰোঁ, তেতিয়া আমাৰ সন্মুখত এটাহে বিকল্প, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা বিধানসভা নিৰ্বাচনত পৰাজিত কৰিব লাগিব। আজি তেওঁলোকে কৈছে যে আমি 1250 টকা দিছোঁ। আঁচনি কি আগতে কংগ্ৰেছ চৰকাৰ দিনত নাছিলে নেকি? মনত পেলাওকচোন আইসকল। কংগ্ৰেছৰ দিনত মামনি আঁচনি আছিলে, মাজনী আঁচনি আছিলে, বাইদেউ আঁচনি আছিলে, নবৌ আঁচনি আছিলে, কলপতৰো আঁচনি আছিলে। আপোনালোকৰ সেই সময়ত ল'ৰা ছোৱালী যদি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পায়, বিনামূলীয় লেপটপ, বিনামূলীয় কম্পিউটাৰ পাইছিল। এই ঠাণ্ডা বতৰত
আমাৰ বয়োজ্যেষ্ঠসকলে কম্বল পাইছিল, শিপিনীসকলে বিনামূলীয়া সূতা পাইছিল, নিজৰ উপাৰ্জন কৰিবলৈ বিনামূলীয়া তাঁতশাল পাইছিল। আঁচনি আজিও আছে, মই নকওঁ যে আঁচনি নাই, আঁচনি আজিও আছে। কিন্তু চাওক, আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ আইসকলৰ সময়টো মূল্য নকৰে। সময় আপোনালোকৰ মূল্যৱান আইসকল। আপোনালোকে নিজৰ ঘৰখন চম্ভালিব লাগে, ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে, ভাত পানী ঠিক কৰিব লাগে, ৰান্ধিব লাগে, দৰৱ কিনিব লাগে, বাগানত কাম কৰিব লাগে, ক'ৰবাত হাজিৰা কৰিব লাগে, কাৰোবাৰ ঘৰত কাম কৰিব লাগে। ইমান আপোনালোকৰ ওপৰত দায়িত্ব, কিমান যে কাম আপোনালোকৰ ওপৰত কৰিব লাগে। কেতিয়াবা আপোনালোকে বেলেগক খুৱাই নিজে আপোনালোকে খালী পেট শুবলৈ যায়। তাৰ পিছতো এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কয়, যদি 1250 টকা লাগে ঘৰৰ চব কাম পাহৰি বিজেপি সভালৈ যোৱা, তাত গোটেই দিন বহি থকা, তেতিয়াহে গৈ 1250 টকা পাবা, নহ'লে নাপাবা। দেওবাৰে দেওবাৰে আপোনালোকে নিজৰ ঘৰখন চম্ভালিব লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে, স্কুলত কি হ'ল, ঘৰৰ কি বস্তু কিনিব লাগে, দৰৱ কি কিনিব লাগে, চব্জি আপোনালোকে কিনিব লাগে। নহয়, চব কাম পাহৰি দেওবাৰে দেওবাৰে বহীত গৈ চহীটো দিয়া, তেতিয়াহে গৈ 1250 টকা পাব। আগতে আমাৰ দিনত আমি যেতিয়া আঁচনি দি বেলাইছিলোঁ মানুহৰ মাজত, কেতিয়াও সোধা নাছিলোঁ যে আপোনালোকে কংগ্ৰেছ না আপোনালোকে বিজেপি। দুখীয়া দুখীয়া আঁচনি সুবিধা পাব লাগে। আৰু একে সেই প্ৰতিশ্ৰুতি আজিৰ তাৰিখত আমি দিছোঁ, পৰৱৰ্তী দিনতো কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, আঁচনি প্ৰত্যেক মহিলাবোৰে পাব, কিন্তু আঁচনি সুবিধা ল'বলৈ কোনো দলীয় সভালৈ যাব নালাগিব। য'তে আছে তাতে আপোনালোকে আঁচনি পাব। কোন দলৰ সমৰ্থক, কোন দলৰ সমৰ্থক নহয়, কাক ভোট দিছে, কাক ভোট দিয়া নাই, ক'ত সভাত বহি আছে নাই বহা, আমি এইখিনি প্ৰশ্ন নকৰোঁ। সকলোৱে মহিলাবোৰে আমাৰ আঁচনিবোৰ পাব, এয়া কথা আপোনালোকে লিখি ৰাখক। আমাৰ মহিলাবোৰে কৈছে মাত্ৰ কি আঁচনিৰ ওপৰতে নিৰ্ভৰ হৈ থাকিম নেকি? আমি অসমৰ সবল নাৰী হ'বলৈ বিচাৰোঁ, শিক্ষিত হ'বলৈ বিচাৰোঁ, চাকৰি আমাক লাগে, উদ্যোগ আমি খুলিবলৈ বিচাৰোঁ, দোকান আমি খুলিবলৈ বিচাৰোঁ, আমাক এটা সুবিধা দিয়ক। কিন্তু ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীৰ কোনো মাত বোল নাই। কিয়? তেওঁ নিবিচাৰে যে আপোনালোকে ধনী হওক, তেওঁ বিচাৰে যে আপোনালোকে দুখীয়া হৈ থাকক, 1250 টকাৰ ওপৰত নিৰ্ভৰ হওক, নিজৰ দোকান খুলিব নালাগে, নিজৰ উদ্যোগ খুলিব নালাগে। নহ'লে আপোনালোকৰ তেওঁক ভয় কৰিবলৈ বাদ দিব। সেইকাৰণে হ'ল তেওঁলোকৰ উদ্দেশ্য। আজি মহিলাবোৰ আজি কৈছে চাকৰি দিয়ক, আমাক সংস্থাপন দিয়ক। আশা কৰ্মী, অংগনৱাড়ী কৰ্মীসকলে কৈছে আমাক ৰেগুলাৰাইজ কৰক। শিক্ষকসকলে কৈছে আমাক আমাক দৰমহা দিয়ক। এইখিনি কাম তেওঁলোকে কৰা নাই। বৰঞ্চ এতিয়া কি কৰিছে, চাৰিওফালে মদৰ দোকান খুলি ড্ৰাগছৰ সমস্যা এতিয়া বাঢ়ি যোৱাৰ পিছত আজি মহিলাসকলৰ ওপৰত অপৰাধ। আৰু মহিলাৰ ওপৰত যেতিয়া অপৰাধ হয়, নিৰ্যাতন হয়, মহিলা যেতিয়া পুলিচ থানালৈ যায়, অসম আৰক্ষী আজি তাৰিখত আপোনালোকক গুৰুত্ব নিদিয়ে, আপোনালোকক গুৰুত্ব নিদিয়ে। আগতে দিছিল, আগতে FIR লিখিছিল, আজি FIR নিলিখে, আজি FIR নিলিখে। আৰু অসম আৰক্ষীক নিৰ্দেশ কোনে দিয়ে? এই যে FIR লিখিব নালাগে, নিৰ্দেশটো কোনে দিয়ে? এই নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মনত ৰাখিব। আহাবা যেতিয়া পুলিচ থানাত কোনোবা কয় কি আমাক পুলিচ আমাক কোনো সহায় নকৰিলে, মনত ৰাখিব যে পুলিচৰ মুৰব্বী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজিৰ তাৰিখত আমাৰ যুৱকখিনিত আজি তেওঁলোকৰ আৰ্থিক দুৰ্বলতা ইমান, একো উপায় নাপায় ড্ৰাগছৰ কামত সোমাই গৈছে। কৈছে ড্ৰাগছৰ কামত সোমালে আমি টকা পইচা পাম, ঘৰখন কেনেকৈ চলাম। এয়া হ'ল অৱস্থা। সেইদিনা আমি গম পালোঁ হাজিৰা বিচাৰিবলৈ অসমৰ যুৱকসকল গৈছে অৰুণাচল প্ৰদেশ। আকৌ মুখ্যমন্ত্ৰীয়ে কয় যে আটাইতকৈ বেছি উন্নতি অসমৰ ভিতৰত হৈছে। কি উন্নতি হ'ল যদি হাজিৰা বিচাৰিবলৈ অৰুণাচল প্ৰদেশলৈ যাব লাগে? আৰু তাতো যাওঁতে আমাৰ ল'ৰাবোৰ তাত তেওঁলোকৰ গাড়ী এক্সিডেণ্ট হৈ যোৱাৰ পিছত মৰি গ'ল। ঢকুৱাখানাৰ মিচিং ল'ৰাবোৰ বেংগলোৰ যাব লাগে দৰমহা বিচাৰিবলৈ। গুজৰাটৰ আমাৰ বাগানৰ মানুহবোৰ যায়, তাত তেওঁলোকৰ আধাৰ কাৰ্ড সেই তাত থকা মানুহবোৰ লৈ লয়, নিৰাপত্তা তেওঁলোকৰ একো নাই। তাৰ পৰা আমাক ফোন কৰে, দাদা গুজৰাট আহি পালোঁ, আমাক সহায় কৰক, আমাক আমাৰ আধাৰ কাৰ্ড লৈ গ'ল।
পইচা দিয়ক, আমি ঘূৰি আহিবলৈ বিচাৰোঁ। এয়া হ'ল অসমৰ বৰ্তমান অৱস্থা। চাহ উদ্যোগৰ স্থিতি নাই। আজি উদ্যোগ এটা এটাকৈ ধ্বংস হৈ গৈছে। আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক যিদৰে এইখন চৰকাৰে সহায় কৰিব লাগে, যি তাৰিখত সহায় কৰা নাই। আমি কথা দিছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বিশেষ নীতি কংগ্ৰেছ চৰকাৰ দিনত আহিব। আজি আছে কিছু উদ্যোগ, আছে বৈধ কয়লা খনন, কিন্তু বৈধ কয়লা খনন নহয় আজি তাৰিখত। বৈধ কয়লা খনন হওক, যিসকল ভেণ্ডাৰ আছে সেই ভেণ্ডাৰ আমাৰ বৈধ কয়লা খননত তেওঁলোকে আগভাগ লওক, আমাৰ আপত্তি নাই। কিন্তু যেতিয়া অবৈধভাৱে কয়লা খনন হয়, উমৰাংচাত আমি দেখা পাওঁ মানুহ হত্যা হ'ল, মেঘালয়ত আমি দেখা পাওঁ অবৈধ কয়লা খননত আমাৰে বৰাকৰ মানুহ তাত গৈ মৰি গ'ল, তেতিয়া আমাক দুখ লাগে। যিহেতু অবৈধ কয়লা খননত আমাৰ কাম কৰা মানুহ বাবে কোনো ধৰণৰ নিৰাপত্তা নাই। অবৈধ কয়লা খননত যেতিয়া ক'ৰবাত এক্সিডেণ্ট হয় কাকো ধৰা নপৰে। কিয়? কি তেওঁলোকক বিজেপি দলে ৰাজনৈতিকভাৱে সংৰক্ষণ দিয়ে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুন কথা, তেওঁ ক'বলৈ বিচাৰে যে তেওঁ হিন্দু নেতা। তেওঁ আজিৰ তাৰিখত নিজকে হিন্দু নেতা ক'বলৈ বিচাৰে। আপোনালোকে ভাবি চাওক, তাত অলপ মনে মনে থাকক দেই, মই সন্মুখত চাই আছোঁ, অলপ শুনকচোন। অ' খুৰা, পিংক চাৰ্ট, গোলাবী চাৰ্ট, হ'ব হ'ব, ওপৰত থকা মানুহবোৰ। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে হিন্দু নেতা প্ৰমাণ কৰিবলৈ বিচাৰে। মই শুনিছোঁ তিনিচুকীয়াত আজি গৰু চোৰ ইমান ওলাইছে, গোহালিৰ পৰা গৰু এতিয়া চুৰি হৈ নাইকিয়া হৈ গৈছে। হয় নেকি? সঁচা নে মিছা? সঁচা নে মিছা? আকৌ তেওঁ হ'ল হিন্দু নেতা। নিজকে হিন্দু নেতা ক'ব আৰু গৰু চিণ্ডিকেট কৰা মানুহক তেওঁলোকে টিকেট দিয়ে আৰু মন্ত্ৰী বনায়। নিজকে অলপ দিন আগতে আমাৰ মাজত থকা এগৰাকী নেতা ক'লে কি আপোনালোকে এগৰাকী মহিলা, প্ৰদেশৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ বিৰুদ্ধে এনেকুৱা কিছুমান আপোনালোকে কামবোৰ কৰিলে, অভদ্ৰ কামবোৰ কৰিলে আপোনালোকৰ ওপৰত একশ্যন হ'ব লাগে। পিছত গৈ সেইজন মানুহক নিজৰ দলৰ ভিতৰত যোগদান কৰাই বোলে তেওঁ হ'ল হিন্দু নেতা। যিজনক অলপ দিন আগতে ক'লে যে তেওঁ মহিলাক নিৰ্যাতিত কৰিলে, আজি আকৌ বিজেপি জইন কৰাৰ পিছত হিন্দু নেতা। তো সেইকাৰণে এনে ধৰণৰ মিছলীয়া মুখ্যমন্ত্ৰী, মোৰ ওপৰত মিছলীয়া অভিযোগ, মোৰ পৰিয়ালৰ ওপৰত ব্যক্তিগত আক্ৰমণ, ভাবিলে যে মোক মানসিকভাৱে দুৰ্বল কৰিব, মই তেওঁলোকক ক'বলৈ বিচাৰোঁ, মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ, লাচিতৰ বংশ, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। আৰু কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক দুৰ্বল কৰিব নোৱাৰিব। বৰঞ্চ মই চেলেঞ্জ কৰিছোঁ, আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নিজকে ইমান ডাঙৰ হিন্দু নেতা ভাবে, আহক মোৰ লগত হিন্দু ধৰ্মৰ লগত মোৰ ওপৰত তৰ্ক বিতৰ্ক কৰিব। সেইকাৰণে সময় মূল্যৱান, এমাহ পিছত বিধানসভা নিৰ্বাচন, হাতত মাত্ৰ 30 দিন। প্ৰত্যেক দিন আমি ৰাইজক আমাৰ নিজৰ কথাখিনি বুজাব লাগিব। আজি যিখিনি পেম্পলেট আপোনালোকৰ মাজত, পেম্পলেট পাইছে নে নাই পোৱা? পেম্পলেট দেখাই দিয়ক, অলপ পঢ়িব পিছত দেই। পেম্পলেটটো ভালকৈ পঢ়িব, তাৰ কথাবোৰ মুখস্থ কৰিব আৰু ঘৰে ঘৰে আপোনালোকে সেইখিনি কথা বুজাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱৰ পিঠিত তেওঁ বিশ্বাসঘাতক কৰি তেওঁ ওপৰত চুৰি বহাইছিল।